So hello students, so আজি আমি ডিসকাস কৰিম যে তোমালোকে CW 2026 ৰ প্ৰিপাৰেচনৰ কাৰণে কি মিস্টেক কৰি আছা ওকে সো এক্সাম আছে 14 জুনত ঠিক আছে সো তোমালোকে এটা বহুতে ভাবি আছা বহুত দিন আছে এক্সামৰ কাৰণে বেছি দিন নাই যদি মাহ হিচাপত চাব যোৱা বহুত কেটা মাহ আছে মাজত ঠিক আছে যদি দিন হিচাপত কাউন্ট কৰিব যোৱা বহুত কম আছে সো ইয়াতে দুটা টাইপৰ ষ্টুডেন্ট আছে এটা আছে এতিয়া ওয়েব সিরিজ চাইছা পিছত পঢ়িম দুটা সেকেন্ড নাম্বার ষ্টুডেন্টটো আছে যে মই পঢ়িম কিন্তু গুটেখিনি পঢ়িম সো দুইটাই ৰং বৰ্তমান ওকে সো মই হেকিটা ডিসকাস আৰু তোমালোকৰ 14 জুনত এক্সাম থাকিলে এটো তোমালোকৰ গোল্ডেন অপৰচুনিটি হয় না সো এতিয়া যদি নপঢ়া তোমালোকে যোনকিটা ষ্টুডেন্টে নপঢ়া এতিয়া মই কৈ দিছো সিলেকশন তো এসি নাপাবাই তাৰপিছত সিলেকশন হ'ব সিলেকশন হোৱাৰ পিছত যেতিয়া বেলেগ কলেজ পাবা ইঞ্জিনিয়াৰিং কলেজ তেতিয়া ভাবিবা যে আৰু এক বছৰ ড্ৰপ দিলে কি জানি এসি পাই যাও ড্ৰপ কিয় দিব লাগে এটোৱে দেখোন গোল্ডেন অপৰচুনিটি হয় না সো হে মিস্টেক গিটা মই কথা কৈছো ওকে সো মিস্টেক নাম্বার 1 কি কৰি আছা তোমালোকে এতিয়া যে মই সব পঢ়িম ওকে আই উইল ষ্টাডি এভৰিথিং ওকে সো গুটেই পঢ়িব নালাগে এতিয়া মই লাষ্ট ভিডিওটোত তোমালোকক বুজাই দিছো যে কোনকিটা ইম্পৰ্টেন্ট চেপ্টাৰছ আছে আৰু বহুত ডিটেইল এনালাইসিস কৰিছো এই ভিডিওত ওকে সো গুটেই চেপ্টাৰ পঢ়িব নালাগে এতিয়া বৰ্তমান যোনকিটা ইম্পৰ্টেন্ট চেপ্টাৰ আছে তোমালোকে হেকিটা চাই যোৱা ওকে ইম্পৰ্টেন্ট চেপ্টাৰছত প্ৰায়োৰিটি বেছি দিয়া ইম্পৰ্টেন্ট চেপ্টাৰছ ইন দা সেন্স হাই ওয়েটেড চেপ্টাৰ ওকে প্ৰথম পইণ্ট চেক ওকে আৰু যদি আমাৰ হাতত টাইম ৰয় আমি যোনকিটা বাকি থাকা চেপ্টাৰ আমি হেকিটা ট্ৰাই কৰিম ওকে যদি টাইম থাকে ওকে টাইম কেতিয়া থাকিব যেতিয়া তোমালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰিবা যদি এতিয়াৰ পৰা ষ্টাৰ্ট নকৰা তো টাইম নাথাকে সো এতিয়া তোমালোকে ইম্পৰ্টেন্ট চেপ্টাৰছ আৰু পিআইকিউ লগোৱা চেপ্টাৰ ওয়াইজ ওকে সো সেকেন্ড নম্বৰ মিস্টেক এটোটো বহুত জেনুইন মিস্টেক দেখোন তোমালোকৰ যে তোমালোকে এতিয়া ইউটিউবত বহুত ইউটিউবাৰ আছে হয় না বহুত ইউটিউবাৰ আছে ইউটিউবাৰ বেয়া হ'ব কলে এডুকেটৰ বহুত আছে ওকে ইউটিউবত এডুকেটৰ আৰু সিলেবাস কমপ্লিট কৰা বহুত বস্তু আছে ঠিক আছে PW আন একাডেমি আৰু বহুত চেনেল আছে ঠিক আছে সো তোমালোকে এতিয়া তোমালোকে ফাৰ্ষ্টতে কোনবা এটা বেলেগ টিচাৰৰ পৰা পঢ়িলা প্ৰথম চেপ্টাৰ সেকেন্ড চেপ্টাৰটো বেলেগ টিচাৰৰ পৰা পঢ়িলা থাৰ্ড চেপ্টাৰটো বেলেগ টিচাৰৰ পৰা পঢ়িলা হেনেকা কৰিলে নহব সো এতিয়া তোমালোকে ফোকাস কৰা যে এটা টিচাৰকে মই ষ্টিক হৈ থাকিম কাৰণ কোনো টিচাৰে নিবিচাৰে যে তুমি কোনো টিচাৰে তোমালোকে ভাবিব পাৰে যে এই টিচাৰটো বিজনেস কৰি আছে নাই এটলিষ্ট সেই পঢ়োৱা টাইমখিনিত তোমালোকৰ ওচৰত আছে ওকে সেই টিচাৰটো নাভাবে যে তোমালোকৰ সিলেকশন কমাই দিব কেতিয়াও নাভাবে সেইটো সো তোমালোকৰ সিলেকশন পালে কোনো এটা টিচাৰে বহুত হ্যাপি হৈ যায় ওকে সো হেখিনি কথা সো stick to only one teacher ওকে যোনটো টিচাৰ ভাল লাগে সেইটো টিচাৰ সিলেক্ট কৰি লও পাৰ সাবজেক্টৰ কাৰণে এটা ঠিক আছে সো হেতু ষ্টিক হৈ পেলাই তোমালোকে কৰি যোৱা ভিডিও কিটা ওকে থাৰ্ড নম্বৰ মিস্টেক ৰিভিজন নকৰা তোমালোকে ওকে ৰিভিজনৰ কেটামান পইণ্ট আছে তোমালোকৰ যে ৰিভিজন এইটো বহুত ইম্পৰ্টেন্ট কথা কৈছো এইটো ভালকে শুনিবা ঠিক আছে ৰিভিজন কিছুমানে ভাবে যে এটা বস্তুকে 3 বাৰ 4 বাৰ পঢ়িলে কিটোকে ৰিভিজন বুলি কয় নেকি নকয় ওকে সো তোমালোকে আজি যি পঢ়িলা এটোক ৰিভাইজ কৰা ৰাতি দিনত যেতিয়া পাৰা ডেইলি ৰিভিজন বুলি কয় এইটো ঠিক আছে এইটো হল ডেইলি ৰিভিজন the weekly revision যোনকিটা চেপ্টাৰ সেইটো উইকৰ ভিতৰত কমপ্লিট হল ডেইলি কৰি যোনটো উইক সেই উইকটোত কমপ্লিট হল সেই উইকটোত তোমালোকে সেইকিটা চেপ্টাৰ যদি পিআইকিউ লগোৱা হেতুক কয় উইকলি ৰিভিজন ওকে যদি সলভ কৰিব পাৰিছা তাৰমানে তোমাৰ ৰিভিজন ঠিকে আছে থাৰ্ড নম্বৰ ৰিভিজন হয় মান্থলি আৰু হাফ মান্থ মানে 15 days মানে মক টেষ্ট এক্সাম হেতুক কয় থাৰ্ড ৰিভিজন আৰু হেতুক এনালাইসিস কৰাটো বহুত ইম্পৰ্টেন্ট বহুত ষ্টুডেন্টে নকৰে ঠিক আছে সো মিস্টেক নম্বৰ 4 টো হল হেতুৱে ইয়াৰে ৰিভিজনৰ ওপৰৰ পৰা আহিব হেতু হল মক টেষ্ট
যোনটো তোমালোকে নিদিয়া যে নিজৰ ছবিখন, এইটো আগতে কৈছো মই যে নিজৰ ছবিখন চাবৰ কাৰণে বহুতে ভয় কৰে, ঠিক আছে। চ' সেইটো নিজৰ ছবিৰ কাৰণে চাবৰ কাৰণে নহয়। যোনটো টপাৰ আছিল কিজানি সেইজন ষ্টুডেণ্টও কিজানি ফাৰ্ষ্ট এক্সামটোত কম মাৰ্কছ পাইছিলে, কিন্তু মক টেষ্ট দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট, মোৰ কাৰণে নহয়, বেলেগৰ কাৰণে নহয়, তোমাৰ কাৰণে, ঠিক আছে। কাৰণ তুমি কেনেকে গম পাবা যে এক্সামত কেনেকুৱা কুৱেশ্যনছ আহিছে, আৰু তুমি যদি সেইটো এনভাইৰনমেণ্টে নোপোৱা, এক্সামৰ এনভাইৰনমেণ্টটোৱে নোপোৱা, তো তোমালোকে এক্সাম ডাইৰেক্ট তোমালোকে CW পেপাৰখন দেখাবলৈ চক খাই যাবা, ঠিক আছে। যদি ফাৰ্ষ্ট টাইম যদি CW পেপাৰখন চাব যোৱা, চক খাই যাবা। কিন্তু সেই 3 ঘণ্টা বহি পেলাই ঘৰত আহি পেলাই চাবা এইকেইটা কুৱেশ্যন দেখোন মই পাৰি আছো, হয় নাই? সেইটো কণ্ডিশ্যন হ'ব, সেইকাৰণে এতিয়া মক টেষ্ট দিয়া, যাতে তাতে যাই পেলাই তোমালোকে পেনিক নোহোৱা। অ'কে, মক টেষ্টটো দিবাই। আৰু মক টেষ্ট ময়ো কণ্ডাক্ট কৰিছো, আৰু মাৰ্কছ এপ এটা ফ্ৰী এপ আছে, চ' সেইটোৰ পৰা দিব পাৰা। আৰু মক টেষ্ট CWৰ কাৰণে ময়ো ফুল মক টেষ্ট পাতি আছো, সেইটো মোৰ পৰা দিব পাৰা। আৰু এইখিনি যোনখিনি আমি কলো, সেইখিনি তোমালোকে ট্ৰাই কৰিব পাৰা, ট্ৰাই নহয়, চাব পাৰা যে ফিজিক্সৰ বাদে মেথছ আৰু কেমেষ্ট্ৰিৰ কাৰণে মই প্লেলিষ্ট বনাই থৈ দিছো, স্পেচিফিক CWৰ কাৰণে, ঠিক আছে। স্পেচিফিক CWৰ কাৰণে ক্ৰেছ কৰ্চৰ 1 শ্বট লেকচাৰ মই ভালকে বনাই থৈ দিছো। তাৰপিছত তোমালোকে যদি এই ভিডিঅ' কেইটা চোৱা, তাৰপিছত তোমালোকে যদি PIQ লগোৱা আৰু DPP লগোৱা, মোৰ দিন চাফিচিয়েণ্ট, আৰু নালাগে একো কৰিব। অ'কে, চ' তোমালোকে চাব পাৰা সেইখিনি, যাই পেলাই সেইখিনি ৰিচোৰ্চ, মানে বেলেগ ইউটিউবত অকল CW স্পেচিফিক পঢ়বা চেনেল বহুত কম আছে, নাই বুলি নকওঁ, আছে, কিন্তু বহুত কম আছে। কিন্তু সেনেকে ষ্ট্ৰাকচাৰ্ড ৱেত মই যেনেকে বনাইছো, সেনেকুৱা ষ্ট্ৰাকচাৰ ৱেত বহুত কম আছে ইউটিউবত ফ্ৰী পঢ়বা, ঠিক আছে। চ' সেইখিনি চাব পাৰা তোমালোকে। চ' ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ, থেংক ইউ। থেংক ইউ কোৱাৰ আগতে কৈ দিওঁ, চ' এইখিনি আৰু এটা কথা কৈ দিওঁ যে কিছুমানৰ এটা প্ৰব্লেম হয় যে লেপটপ বা য'তে মোবাইলতে পঢ়া, কিছুমানে ধৰা হ'ল লেপটপতে পঢ়া, লেপটপত পঢ়িলে এনেকুৱা, বা মোবাইলতে পঢ়িলে এনেকুৱা লাগে যে এটা নটিফিকেশ্যন আহি গ'ল 10-15 মিনিট, যেতিয়া বহিছা 6টামান বজাত, ধৰা হ'ল তোমালোকে ভাবি লৈছা যে 6টামান বজাৰ পৰা মই পঢ়িব বহিম, অ'কে, ঠিক আছে। 6টামান বজাৰ পৰা পঢ়িব বহিলা, বহাৰ পিছত এনেকুৱা হৈছে যে এটা নটিফিকেশ্যন আহি গ'ল, 2টা মানৰ নটিফিকেশ্যন আহি গ'ল, এতিয়া চাব লাগিব 10 মিনিটটো তুমি পঢ়িব বহা নাই, নটিফিকেশ্যন অহাৰ কাৰণে তুমি এতিয়া ৰিলছ কল কৰি আছা, নটিফিকেশ্যন যিহৰে নহওক, অ'কে। চ' তোমালোকে ৰিলছ কল কৰি আছা, চ' সেইটো কেনেকে তোমালোকে মেনেজ কৰিবা, ঠিক আছে। চ' এইটো বহুত জেনুইন প্ৰব্লেম হয় এতিয়াৰ যুগত। চ' সেইখিনি তোমালোকে এইকেইটা দিনৰ কাৰণে, এই 65-75 ডেইজৰ কাৰণে যোনকেইটা ছ'চিয়েল মিডিয়া এপ আছে সেইবোৰ ডিলিট কৰি দিয়া, অ'কে। চ' ডিলিট কৰিবা, আৰু এটা টাইম, যিকোনো এটা টাইম তোমালোকে এটা ফ্ৰী টাইম বাছি লোৱা, 1 ঘণ্টা 1.5 ঘণ্টাৰ কাৰণে। সেইখিনি টাইমত ডাউনলোড কৰি পেলাই সেইখিনি টাইমত চোৱা, আৰু চোৱা হোৱাৰ লগে লগে টাইম টেবল এটা মেনেজ কৰি লোৱা যে 1-1.5 ঘণ্টা মই ইনষ্টাগ্ৰাম চাম, ফেচবুক চাম, টিণ্ডাৰ চাম, কিবা চাম, ঠিক আছে। চ' সেইখিনি মেনেজ কৰি লোৱা, অ'কে। চ' সেইখিনি মেনেজ কৰাৰ পিছত তোমালোকে দেখিবা তোমালোকৰ ইম্প্ৰুভ হৈছে। আৰু এইটো নহয় যে এপটো ডিলিট কৰা নাই, মই সেই 1 ঘণ্টাই চাম কিন্তু এপটো ডিলিট নকৰোঁ, সেইটো নহয়। এপটো ডিলিট কৰিবা, লগা হ'লে আনলিমিটেড পেক ভৰাই লোৱা, ঠিক আছে। চ' ইয়ালৈ কাৰণে থেংক ইউ। চ' বাই বাই, গুড নাইট, টেক কেয়াৰ, চুইট ড্ৰিমছ এণ্ড অল দ্য ভেৰি বেষ্ট।